কালি এইটো সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মোৰ প্ৰত্যেক নিৰ্বাচনৰ পাছতে মোৰ এটা পৰম্পৰা আছে 1, 2, 3 যিকেইটা বুথত মোক বেছি সংখ্যক ভোটদান কৰে তেওঁলোকক মই ভোট গণনাৰ পাছদিনাখন ভ্ৰমণ কৰিবলৈ তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰোঁ তেওঁলোকৰ অভাৱ অভিযোগবিলাকৰ বুজ লওঁ কাৰণ তেওঁলোকৰ অধিকাৰটো প্ৰথম হৈ যায় আমি আপোনাক বেছি বিচাৰিছোঁ সেইকাৰণে তেওঁলোকৰ অধিকাৰটোৰ জোৰ থাকে সেইকাৰণে আজি প্ৰথম যি পুৰস্কাৰ পাইছিলোঁ আমাৰ এই ধনশিৰ পাৰ LP স্কুল তাৰপিছত এই থোৰাজান ME স্কুল তাৰপিছত আকৌ যাম আমাৰ হেৰি আৰু এজেগাত যাম তেনেকৈ 3টা বুথত মই বেছি ভোট পাইছিলোঁ 90% ওপৰত ইয়াত মই 91% ভোট পাইছিলোঁ মানে 100টা যদি ভোট হৈছিলে 91টা ময়ে পাইছিলোঁ সেইকাৰণে ৰাইজক ধন্যবাদ দিলোঁ তেওঁলোকৰ লগত মিলিজুলি কথা পাতিলোঁ তেওঁলোকৰ অভাৱ অভিযোগবিলাক ল'লোঁ এইবিলাক মোৰ প্ৰায়ৰিটি থাকিব 1 বছৰ ভিতৰত তেওঁলোকৰ সকলো সমস্যা মই নিজৰ পইচাৰে হ'লেও সমাধান কৰিম দাদা যেতিয়া ইয়ালৈ আহিছিলে তেতিয়া মানে কি হেৰিয়াৰ কাৰণে আহিছিলে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিছিলে তেতিয়া আমাক কৈছিলে যে ইয়াত যদি সৰ্বোচ্চ যদি আপোনালোকে ভোট দিব পাৰে তেতিয়াহ'লে আপোনালোকক মই মানে 50,000 টকা দিম বুলি কৈছিলে দেই তেতিয়া আমি ভাবিলোঁ আৰু চবেই ছাৰক আমি সকলোৱে মিলিজুলি এনেকৈ ৱাৰ্ডটো জিকাই দিম বুলি আমি চেষ্টা কৰিছিলোঁ তেনেকুৱাতে আমাৰ ৱাৰ্ডটোত যথেষ্ট ভোট দিলোঁ দেই ভোট দিলোঁ ভোট আছিলে মানে টোটেল 483টা মানে ভোট আছিলে তাৰে পোল হৈছিলে প্ৰায় মানে 438টা পোল হ'ল তাৰে চাৰে হেৰি পালে 400 মানে 3টা পালে বাকী অন্যান্যত সেই 35টা পালে তেনেকৈ মানে এতিয়া আজি লগে লগে কালি লগে লগে ছাৰে গম পালে যে আমাৰ ৰংদৈ 1 নং ৱাৰ্ডত সৰ্বোচ্চ ভোট পালে গোটেই মানে খুমটাই সমষ্টিৰ ভিতৰত আমাৰ ৱাৰ্ডটোৱে প্ৰথম মানে ৱাৰ্ড হিচাপে স্থান পালে সেয়েহে ছাৰে আজি নিজে আমাৰ ৱাৰ্ডটোত আহি উপস্থিত হৈ মানে ৰাইজৰ যেনেকৈ ভাবিছিলে ছাৰ আহি আমাক কিবা এটা মানে অনুপ্ৰেৰণা জনাব বুলি সেই হিচাপে ছাৰে আহি আজি আমাৰ ৰাইজক যথেষ্ট মানে হেৰি লৈছে বুজ লৈছে কি কৰিলে কি সমস্যা আছে সেই সমস্যাৰ ওপৰত মানে ছাৰে আলোচনা কৰিলে আৰু সেই হিচাপে আমাৰ ৰাইজে কৈছে যে আমাক ৰাস্তা লাগে পানী লাগে আৰু বিশেষকৈ আমাৰ গৰাখহনীয়া সমস্যাটো বৰ জটিল হৈছে সেয়েহে যদি এই গৰাখহনীয়াটো আমাৰ ৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ এই ৱাৰ্ডটো কেতিয়াও নাথাকিব সেয়েহে ৰাইজে এখন এপ্লিকেশ্যনো দিছে আৰু আমি মুখেৰেও কৈছোঁ ছাৰে ডায়েৰী লিখি লৈছে এইকেইটা সমস্যা আছে তাতো আছে এইটো মানে কি কয় নিৰ্বাচনৰ পিছত এনেকৈ মানুহ আহেনে বিধায়ক নাহে জিকাৰ পাছত আৰু ক'ত আহিব তেতিয়াতো আমাৰ আগত ৰজনীনা তিৰ্কী আছিলে এবাৰ জিকিছিলে তেওঁ তাৰপাছত যোৱাবাৰ আছিলে আমাৰ হেৰি আছিলে বিশ্বজিৎ ফুকন আছিলে তেখেতকতো আমি ভালকৈ চিনিও নাপাওঁ সঁচা কথা ক'বলৈ গ'লে চিনি নাপাওঁ আমাৰ ৱাৰ্ডত দেখা দেখি নাই যে কিন্তু এইজন এখেতে এতিয়া মৃণাল দাই আহি নিজে উপস্থিত হৈ ৰাইজক বহুখিনি সহায় কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে আৰু আমি আশা কৰিছোঁ নিশ্চয় দাদাই আমাৰ আশা পূৰণ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221